হয়নে বাৰু? সৰুতকৈ সৰু সৰুতকৈ সৰু সৰুতকৈ সৰুতেহে ভকতি ৰয় বুলি কৈছে। সেইকাৰণে গুৰুজনাই আত্মাৰ কোনো মানে উচ্চ নিচ ভেদভাৱ কলা বগা ধনী দুখীয়া নাই। এই আত্মাৰ যিটো তত্ত্ব, আজি এইটো আত্মাৰ বিশ্লেষণ হৈ আছে। ইয়াত বোলে ই দুখীয়া মানুহ, ই বোলে ধনী মানুহ, ই উচ্চ জাতি, ই নিচ্চ জাতি, ই বোলে মানে বহুত ডাঙৰ ধনীমানী ব্যক্তি, ইয়াত কোনো কথা নাই। ইয়াত সকলো সমান। এই সমজ্ঞান সমদৰ্শন, ঐক্যবাদ, সাম্যবাদ আৰু ভক্তিবাদ, এই তিনিটা হৈছে গুৰুজনাৰ মূল কাৰণ আছিল ভক্তিৰ ক্ষেত্ৰত দেই। সেইকাৰণে আমাৰ যিটো এইটো পঢ়াশালী, ভক্তিৰ পঢ়াশালীত আমি কাকো মানে ইয়াত সেও জ্ঞান নকৰোঁ। এতিয়া আজি আপোনালোকৰ সেৱা জনাইছোঁ। আজি আমি চাহ বাগানৰ মানুহ, চাহ জনগোষ্ঠী এজন মানুহক আনি আপোনালোক ব্যাস আসনত বহাইছে। এই আসনখনক আকৌ দুইটা ভাগ কৰিছে, এটা ব্ৰহ্ম আসন বুলিও কৈছে, এটা ব্যাস আসনো বুলি কৈছে মহাপুৰুষ গুৰুজনে। এতিয়া এই ব্ৰহ্ম আসনত আমাৰ বাপজনক বহাইছে। তেওঁৰ কিন্তু উপাধিৰ কথা নাই যে তেওঁ ক'ৰ পৰা আহিছে, কিন্তু তেওঁৰ জ্ঞানৰ কাৰণে, তেওঁৰ ভক্তিৰ কাৰণেহে এই আসনখন তেওঁ লাভ কৰিছে। বুজি পাইছেনে কথাটো? সেইকাৰণে আত্মাৰ কোনো মানে উচ্চ নিচ ভেদভাৱ নাই। এইবিলাক মনৰহে এটা ধাৰণা। আজি সেইকাৰণে পৃথিৱীখনত যে হাহাকাৰ সৃষ্টি হৈছে, কাটমাৰৰ সৃষ্টি হৈছে, অহংকাৰৰ সৃষ্টি হৈছে, এইটো জাতি ইটো জাতিৰ লগত যুদ্ধ হৈছে, কিহৰ কাৰণে? এতিয়া কালি পৰহি এতিয়া চৰকাৰে ST নে কি দিয়াৰ কাৰণে, হয় নাই? এফালে ST যদি নিদিয়ে তেনেহ'লে বোলে অসম বোলে তেজেৰে ৰঙালী হ'ব। যা ঔ হৰি ঔ ৰাম। এতিয়া ST যিসকল আছিল তেওঁলোকে কৈছে আমাক তোমালোক বোলে চেও কৰি পেলালি, আমাৰ হাতৰ পৰা ভাত পানী নাখালি, আমাক মানে চুলে তোমালোক গা ধুব লাগে, আৰু তোমালোক আমাৰ হেৰিটো কিয় বিচাৰিছা ঔ হৰি ঔ ৰাম। তো এইবিলাকৰ কাৰণে গোটেই পৃথিৱীখন ধ্বংস হৈছে। এইটো মনৰ ভাৱনা, মনৰ সেইটো। সেইকাৰণে কৈছে গুৰুজনাই, মনে পাপ পুণ্য স্বৰ্গ, মনেহে নৰক, মনেহে কৰিছে জীৱক আপোন পৰ। এতিয়া মনটোৱে আপোনাক কি কৰিছে? ই দুখীয়া মানুহ, ই ধনী মানুহ, এইটো কোৱাৰ মানে ভাৱনা, এইটো মনৰহে ভাৱনা। কাৰণ আত্মাটোতো সত্য শুদ্ধ, আত্মাৰ কোনো মানে ভেদাভেদ নাই, আত্মা নিৰ্বিকাৰ বস্তু, হয়নে প্ৰভু? সেইকাৰণে এই ভাগৱতৰ ব্যাস সংবাদত কৈছে যে তুমিহে কৰিলা ইটো জগতক নাশ, নিৰন্তৰে পশুৰ তুমি লোৱাইলাহা প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। এই ভাগৱত নিলিখাৰ আগত তুমি যিবিলাক লিখি দিলা, আৰু সেইবিলাক লিখাৰ কাৰণে মানুহৰ মনবিলাক কি হ'ল, উগুল থুগুল হৈ গ'ল। আৰু তাৰ পৰা যিবিলাক পাপ আহিল, পাৰ্চেণ্টেজ এটা তোমালৈ আগবাঢ়ি আছে, মানে আগবাঢ়ি আহি আছে। তুমিও তাৰ মানে আপোনাৰ ফলটো পাই আছা। এতিয়া যে আমি ভাগৱতৰ অনুষ্ঠানটো পাতিছে ইয়াত দেই, ইয়াৰ ফলটো অকল আপোনালোকে নাপাব দেই। ইয়াত যদি কেনেবাকৈ ভাগৱতৰ কথা শুনি কেনেবাকৈ যদি অসৎ পথত মানে গৈ থকা এজন ব্যক্তি সৎ পথলৈ যদি ঘূৰি আহে কেনেবাকৈ দেই ফুকন বাব, তেনেহ'লে প্ৰথম কমিশ্যনটো কিন্তু উদ্যোক্তাই পাব। ঔ হৰি, কোনে পাব? উদ্যোক্তাই প্ৰথমে পাব, তাৰপিছতে পাঠকীসকলে পাব। সেইকাৰণে আমাৰ লক্ষ্য উদ্দেশ্যটো এইটো বহুত বহল, অকল নিজৰ কাৰণে নহয়। সেইকাৰণে বেদব্যাস উগুল থুগুল মনে বহি আছে। বেদব্যাসক যি ভক্তি ধৰ্মৰ কথা, ভাগৱতৰ কথা বা ঈশ্বৰৰ জন্ম লীলাৰ কথা ক'বৰ কাৰণে নাৰদে নিজে আহিছে ভাগৱতৰ কথা। আৰু ভাগৱতৰ কথা ইতিমধ্যে কৈ গ'ল। কি বুলি কৈছে? কি বুলি ক'লে? মানুহৰ কলিযুগৰ মানুহৰ স্বভাৱবিলাক কেনেকৈ ইয়াত কৈছে। এই ৰাম স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটৈ শংখ চাগ। এতিয়া মানুহবিলাক কলিযুগৰ কেনেকুৱা বোলে? স্বভাৱত লম্পট, হয়নে বাৰু? এতিয়া কোনোবা দুৰ্গা পূজা কৰিছে, কমিটি এটা বনাইছে, তাত ছাগলী এটা বলি দিছে। এতিয়া দুৰ্গাৰ নাম হৈছে আৰু নিজৰ কাম হৈছে। বোলে কেনেকৈ? বোলে ছাগলীটোৰ বোলে মাংসবিলাক ভাগটো কৰিছে, আৰু লগত পেটুটোক আকৌ কৈছে বোলে, আমাদের বাগানৰ ভাষাটো মই অকণমান কম বেয়া পাব নেকি? বোলে কৈছে
বোলে পেটুগিলা বেলেগকে ভাজিবি হও, তাৰমানে অ হৰি অ ৰাম। তো এই যিটো মানে দৰ্শন, স্বভাৱতে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগৈ কাটে সংঘ চাং। তাৰমানে মানুহবিলাকক দেখুৱাই দিলে কি, তই দেৱীৰ আগত ছাগলী বলি দিবি, আমুক হাঁহ পা কুকুৰা পাল বলি দিবি, কিন্তু আকৌ তই নিজেও খাবি, তাৰপিছত কি হ'ব, কলৈ যাবি, বেয়া জেগালৈ পঠিয়াবলৈ নাই বিচৰা, আকৌ স্বৰ্গ। বুজি পাইছেনে? স্বৰ্গলৈ যাবি বুলি কৈছে। কোনোবা হাঁহ কুকুৰা পাৰ কাটি কিনি স্বৰ্গ যাব পাৰে নেকি বাৰু কওকচোন? প্ৰাণী হিংসা কৰি কোনোবা স্বৰ্গ যায় নেকি? কিন্তু এইটো লিখা আছে আকৌ শাস্ত্ৰত। সেইকাৰণে কৈছে, যজ্ঞে ৰিষ্টে স্বৰ্গগতিম পাർത്থায়ান্তে তেক্তম ভুক্তম স্বৰ্গলোকম বিশালম ক্ষীণম পুণ্য মৃত্যুলোকে বাসন্তি। গীতাত কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, যজ্ঞ কৰি যিমান পশু পক্ষী বলি দি স্বৰ্গলৈ যায়, তেক্তম ভুক্তম স্বৰ্গলোকম বিশালম, পুণ্য পাই গ'ল মানুহজন, একদম মানে 5 ষ্টাৰ হোটেললৈ গুচি গ'ল, ইন্দ্ৰৰ লোক। তাত একদম ধুনীয়াকৈ ডনলভ চনলভত ইন্দ্ৰৰ লগত থাকিবলৈ সুবিধা কৰি দিলে, পুণ্য আছে, পাই গ'ল। তাৰপিছত যেতিয়া পুণ্যটো আদায়, বেংক বেলেঞ্চ শেষ, ক্ৰেডিট কাৰ্ডত পইচা নাই, তেতিয়া কি কৰিব, তাত থকা দেৱীবিলাকে তেওঁক কাণত ধৰি আকৌ নৰকত পেলাই দিয়ে, ঔ হৰি। এতিয়া আপোনালোক চিন্তা কৰক, স্বৰ্গটো কেনেকৈ বস্তু। সেইকাৰণে ভকতে কেতিয়াও স্বৰ্গ কামনা কৰিব নাপায় দেই। বহুত মানুহে কয় যে মোৰ পিতৃ মৰিলে ক'ত, বোলে স্বৰ্গগামী হ'ল। এই যে বিষৰ ঘৰ্ণ এটা কি এটা বহাই দিয়ে ন আগত, চন্দ্ৰবিন্দু, চন্দ্ৰবিন্দুটো বহুৱাই দিয়ে, বোলে ক'ত, বোলে মোৰ দেউতা গ'ল, বোলে স্বৰ্গলৈ গ'ল। বোলে স্বৰ্গত কি হ'ব, বোলে পুণ্যৰ ফলত স্বৰ্গলৈ গ'ল, যোৱাটো ঠিকে আছে, গ'ল। তাৰ বোলে বেংক বেলেঞ্চ আছিল, তেওঁ গুচি গ'ল, ক'লে বোলে গুৱাহাটীত বোলে 5 ষ্টাৰ হোটেলত গ'ল। এতিয়া 5 ষ্টাৰ 3 ষ্টাৰ হোটেলবিলাক আছে ন, আৰু তাত বোলে ধুনীয়াকৈ ভোগ কৰিলে। তাত ধুনীয়াকৈ ভোগ কৰাৰ পিছত কি হ'ল, যেতিয়া বেংক বেলেঞ্চটো শেষ হ'বলৈ ধৰিলে, তাত যেতিয়ালৈকে পইচা আছিল আপোনাৰ ওচৰত, পুণ্য আছিল, তেতিয়া আপোনাক ভালকৈ তাত আদৰ সাদৰ কৰিছিল নে? আদৰ সাদৰ কৰিছিল। তাত ধুনীয়াকৈ আপোনাক মেনেজাৰে কয়, ছাৰ আপুনি কি খাব কওকচোন, আজি মেনুটো দি দিব, আপুনি কি কি বস্তু খাই কওক, লিষ্টখন দিয়ক। আপোনাৰ বোলে নাই, বোলে হেৰি লাগিব, কি বুলি কয়, এই যে মিছা মাছৰ ফ্ৰাই লাগিব, আমুক লাগিব, তামুক লাগিব, এইবিলাক ধুনীয়াকৈ আপুনি পাই গ'ল। একেই স্বৰ্গটো তেনেকৈ, যি মেনুত আপুনি দাগি দি দিলে, সেই মেনুবিলাক আপোনাৰ কাৰণে গুচি আহিলে। তাৰপিছত যেতিয়া আপোনাৰ লাহে 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 পইচা আদায় হৈ যাব, তেতিয়া কি হ'ব, তাত থকা মেনেজাৰৰ কথা বাদেই দে, যিজন ৱেটাৰ থাকে, যিজন মানে কৰ্মচাৰী থাকে, সেই কৰ্মচাৰীজনো আপোনাক কাণত ধৰি কিনি বাহিৰলৈ উলিয়াই দিব। সেইকাৰণে স্বৰ্গৰ কামনা কৰিব নালাগে। এই যে বৈকুণ্ঠৰ দৰ্শন কৰিবৰ কাৰণে ভাগৱত আজি সৃষ্টি কৰা হৈছে ইয়াত। আজি যে আমি ভাগৱত পাতিছোঁ, ইয়াৰ উদ্দেশ্য লক্ষ্যটো কি, জীৱই য'ত গ'লে পুনৰ জন্ম পুনৰ মৰণ, এই জন্ম মৃত্যু সংসাৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰে। এই জন্ম মৃত্যু আকৌ যে যাব লাগিব, আকৌ মানুহ হ'ব লাগিব, আকৌ কিমান কিমান চৰাই চিৰিকটি গছ গছনি পশু পক্ষীত যে আমি গৰ্ভত সোমাইছোঁ, কিমান যাতনা খাইছোঁ, এই যে গৰ্ভৰ যিটো যাতনা, এই যাতনাবোৰবিলাকৰ পৰা মুক্ত হ'বৰ কাৰণে আমি আজি ভাগৱতৰ কথা শুনিছোঁ দেই বাপাইসকল। ইয়াৰ লক্ষ্য উদ্দেশ্যটো এইটো। গতিকে বাপাইসকল, বৰ সুন্দৰকৈ পাঠ আমাৰ বাপজনে কৰিলে। এতিয়া আমি কপিল দেৱহূতিৰ আখ্যানটো ওলাব, আৰু ব্যাখ্যা যিমান দেৰিলৈকে হ'ব, তাৰপিছতে নিৰন্তৰে পাঠ হ'ব, 24 ঘণ্টা হ'ব বুলি কৈছে। আৰু যিটো স্কন্ধতে ৰাখিব পাৰে, আৰু সেই স্কন্ধতে আপোনালোক ৰাখি ল'ব পাৰিব। পাঠ ব্যাখ্যা হোৱাৰ পিছতে সেই স্কন্ধতে আপোনালোক ৰাখিব পাৰে। এতিয়া কপিল দেৱহূতিৰ কপিল চৰিত্ৰৰ যিটো আখ্যান, পদবন্ধে 136 সংখ্যক যি পৃষ্ঠাটো আপোনালোক ওলাই লওক, আৰু পদবন্ধে যিখিনি কথা কৈছে আপুনি কওক। হয় নেকি? কৃষ্ণৰ পদভাগ এতিয়া আধৰুৱা আহিছে। কোনটো? এতিয়া আমি যিভাগ গাই আছে। নাৰদ ভাগ। তেতিয়াহ'লে পুৰাই কৰি দিওঁ। এইখনৰ হ'ব।
কৃষ্ণ গুচাইল মনৰ মালা সন্তৰ সংগতি কৃষ্ণ হেন দেৱত পৰিল মোৰ মতি ইৰা ৰাত্ৰি দিন গালো কে খবৰ গুণা চখ মনত উপজি আহে কৃষ্ণ কথা ৰখ নয়নৰ জৰে নিৰ তনুৰো মাঞ্চিত ভকতৰ সংগত পবিত্ৰ ভৈল চিত ৰাম বাৰিষা বনচিয়া চাৰি কৰিলা গমন হেন দেখি মোৰ উত্ৰা বলকৰে মন পাছে পাছে যাওঁ কৰি কাটৰ অশেষ গুৰু হব কিছু দিওঁ মুকয়ু দেখ কৃষ্ণ হেন বাপাতকি সংসাৰ ৰকতৰু আহি শুনিয়া দয় ভৈল চাৰিও ন্যাসী উলটি ধৰিয়া মোক কৰিলা আশ্বাস পৰম ৰহস্য কথা কৰিলা প্ৰকাশ কহিলন্ত ঈশ্বৰ কতি মহাজ্ঞান যেন অন্ধলাক দিলা দিব্য চক্ষু দান বান্ধৱ কৃষ্ণ কাময়ী ভৈলু পৰিচয়ী জ্ঞান দেৱ ধৰ্ম কদে খিলু মায়াময় আছিলন্ত বৃদ্ধ মাতৃ প্ৰতিপালি মোক উদংকিলে ক সৰ্পেতে সুগৈল পৰালোক হেন দেখি আমাৰ উদাস ভৈল মন উত্তৰ দিলক লাগি কৰিলো গমন
এৰাইলো নগৰ গ্ৰাম নদী নদ দেশ ঘোৰ অৰণ্যত ভৈলো আপুনি প্ৰৱেশ ৰাম বন মধ্যে দেখিলো বিচিত্ৰ ৰূপৰ স্নান পান কৰি ভৈলো সুস্থ কলেবৰ আসনে বহিলো শিশু অস্বস্তৰ তলে কৃষ্ণক চিন্তি বেলৈলো হৃদয় কমলে উপজিল প্ৰেময়াতি দ্ৰব্য ভৈল শ্ৰিত জৰে নৰয়ন নিৰতনু ৰোমাঞ্চিত দেখিলো সাক্ষাতে মই ঈশ্বৰ মূৰ্তিক কৰন্ত প্ৰকাশ কোটি চন্দ্ৰটো অধিক কৃষ্ণ। ৰামানন্দ হিন্দুত মন মজিল আমাৰ গুচিল মনৰ মোহৰ অহংকাৰ কটু ক্ষণ প্ৰভু পাছে ভৈলয়ন্ত ধান কৃষ্ণ কনে দেখি দুনাই ধৰু ধ্যান কৃষ্ণ 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 কৃপালু বা পায় সমস্ত ভগৱন্ত কৃপা নহ'লে একো কাৰ্য সিদ্ধি নহয় দেই। সেইকাৰণে কৈছে ভাগৱতৰ প্ৰথম স্কন্ধতে কৃষ্ণৰ কৃপাতে দিলেতো কমাই দিব কৃষ্ণৰ কৃপাতে ব্ৰহ্মাৰ ভৈলা জ্ঞান কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবাক টান। কৃষ্ণ কৃপা নহ'লে একো কামেই বা একো কাৰ্য সাধন নহয় বুলি কৈছে। ভগৱানৰ কৃপা লাগিব দেই। আজি ভগৱন্তই আমাক কৃপা কৰিছে সেইকাৰণে ভাৰতবৰ্ষত জন্ম হৈছোঁ আমি, হয়নে বাৰু? নহ'লে যদি আমাক ভগৱন্তৰ যদি কৃপা নহ'লহেঁতেন আজি আপোনালোক আজি এই ভেবৰ চুকৰ গোহাঁইগাঁৱত নামঘৰটো আপুনি পাইছে, ইয়াত সেৱা কৰিবলৈ সুবিধা পাইছে, হয়নে বাৰু? আৰু সৎসং পাইছে, ভকতৰ সং পাইছে, এইটো কৃপা ভগৱানৰ। ভাৰতবৰ্ষৰ নিচিনা এটা পুণ্য জেগাত আপুনি জন্ম পাইছে, সেইটো ভগৱানক ধন্যবাদ দিব লাগিব। কিয় ধন্যবাদ দিব লাগিব? যদি আমাক এই মনুষ্য তনুটো নিদিলেহেঁতেন, বৰ গুৰুত্বপূৰ্ণ দৰ্শন, আৰু ভাৰতবৰ্ষ হেন এনেকুৱা পবিত্ৰ স্থানত জন্ম নিদিয়াহেঁতেন, কেনেবাকে যদি আফ্ৰিকাত জন্ম দিয়ালাহেঁতেন, ইউগাণ্ডা আফ্ৰিকা বা ইউগাণ্ডাত যদি জন্ম দিলেহেঁতেন, তেনেহ'লে আমি আপুনি জংঘলত থাকিবলগীয়া হ'লহেঁতেন। ঔ হৰি অৰাম, হয়নে বাৰু? আৰু কি খালোহেঁতেন আমি গছৰ বাকলি পিন্ধি কেঁচা মাংস খালোহেঁতেন, হয়নে বাৰু? সেইকাৰণে ঈশ্বৰক যে আমি ধন্যবাদ এটা দিব লাগে যে ভাৰত হেন পবিত্ৰ পুণ্যধামত আমাক জন্মও দিছে। আৰু আজি কি জেগা এইটো? ভেবৰা চুক গোহাঁইগাঁৱৰ এই নামঘৰটো, ভেবৰা গাঁও এই নামঘৰটোত আপুনি মই আহি ঈশ্বৰক সেৱা কৰিবলৈও সুবিধাও কৰি দিছে। ইমানখিনি পোৱাৰ পিছতো যদি আপুনি অসন্তুষ্ট হৈ থাকে, তেনেহ'লে কি বুলি কৈছে ভগৱন্ত? জীৱন্ততে মৰা সিটো জানিবা হামাও। জীৱন্ততে মৰা, জীয়াই থাকিও তেওঁ মৰাৰ নিচিনা বুলি কৈছে। সেইকাৰণে আমি পাঠ ভিত্তিতে আলোচনাবিলাক কৰি গৈ থাকিব লাগিব, কাৰণ পাঠতকৈ বেছিকৈ ফালৰি কাটি গ'লে মানে আপোনালোক অসন্তুষ্ট হ'ব। সেইকাৰণে আমি ইয়াত যিটো পাঠে কৈছে আমাক, বেদব্যাসে উগুল থুগুল মনেৰে বহি আছিল, আৰু উগুল থুগুল মনেৰে বহি থাকোঁতে দেৱঋষি নাৰদ আহিল। দেৱঋষি নাৰদে কৈছে কি বুলি? বৰ সুন্দৰ দৰ্শন এইটো, যে হে নাৰদ, নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমিহে কৰিলা সবে জগতক নাশ।
নিৰন্তৰে পশুৰ তুমি লোৱাইলাহা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম। এতিয়া ধৰ্ম দুই প্ৰকাৰ আছে, এটা হৈছে ধৰ্ম আৰু এটা হৈছে অধৰ্ম। আকৌ ধৰ্মটোকো ভগৱানে সৃষ্টি কৰা আৰু অধৰ্মটোও ভগৱানে সৃষ্টি কৰা। ধৰ্ম ভগৱন্তৰ আগফালটো আৰু অধৰ্ম ভগৱন্তৰ পিছফাল, বুজি পাইছেনে? সত্য ভগৱন্তৰ আগফালটো আৰু অসত্য ভগৱন্তৰ পিছফাল। সত্য অসত্যও ভগৱানে সৃষ্টি কৰিছে। যক্ষ ৰক্ষ বৃক্ষ পশু পক্ষী যিমান তৰু তৃণ সকলো ঈশ্বৰে সৃষ্টি কৰা। আপুনি ক'ত নাই ঈশ্বৰক বুলি ক'ব? সেইকাৰণে ভাগৱতত আছে, অযত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, হৰি বিনে নাহি খেপি থক, যিজন ভকতিহীন হৃদেখে হৰিক ভিন্ন, হৰিৰ মায়ায়ে তাক মোহে। তাৰমানে হৰি সমস্তৰ হৃদয়তে বহি আছে। হৰিক আমি বাহিৰত বিচাৰি যাব নালাগে। বহুতে ভাবিছে আমাৰ নাজিৰাত বোলে অগ্নিনাভ মন্দিৰটো আছে, তাত ভগৱানটো বোলে 100% আছে নেকি, ঔ হৰি ঔ ৰাম। বহুতে ভাবি থাকে বোলে শৰাইখন আমি তাত দিলেহে কামত আহিব নেকি, হয়নে বাৰু? তাত কাৰণ 100% ভগৱানটো আছে নহয়, হয়নে বাৰু? অগ্নিনাভ মন্দিৰত। আৰু আমাৰ ভেবৰ চুকৰ যি বৰনামঘৰ, এই নামঘৰত কিন্তু ভগৱানটো আকৌ 20% আছে। ইয়াত কিন্তু শৰাইখন দিলে আমাৰ কামত নিদিব। এনেকুৱা ভাৱনাবিলাক আমাক ক্ৰিয়া কৰি আছে। সেইকাৰণে আমাৰ মানুহে দৌৰি দৌৰি যেনি তেনি খেদি ঘূৰি যায়। য'তেই মানে দেখে কিবা এটা চমৎকাৰ, তাতেই দৌৰ মাৰি গুচি যায়। কিন্তু দৰাচলতে এই দৰ্শনটো আমি নজনাৰ কাৰণেহে এনেকুৱা এটা অৱস্থা হৈছে। বৰ দৰ্শনৰ কথা বাবা। আজি আমি ভাগৱতৰ দৰ্শন পাই কিনি কৃষ্ণ কথা শুনি আমাৰ হৃদয়ত কৃষ্ণক উপলব্ধি কৰিব লাগিব। এই সমস্ত কাষ্টতে অগ্নি আচন্ত বিয়াপি, ঘড়ীখনে বিনে তাক নেদেখে কদাপি, হেহিমতে আশা হৰি সবাৰো হিয়াত, ঘড়ীখনে বিনে তাক নজানে কদাপি, বা ভকতিবিহীন তাক নেদেখে কদাপি। বুজি পাইছেনে? বৰ সুন্দৰ দৰ্শন এইটো। বোলে সমস্ত কাষ্টতে অগ্নি আচন্ত বিয়াপি, ঘড়ীখনে বিনে তাক নেদেখে কদাপি। যেতিয়ালৈকে ঘৰখন নকৰিব তেতিয়ালৈকে খৰিটোত যে জুই আছে সেইটো কেতিয়াও আপুনি দেখা নাপাব। পাবনে? নাপাব। সেইমতে আশা হৰি সবাৰো হিয়াত, ভকতিবিহীনে তাক নজানে কদাপি। সেইকাৰণে হৃদয়তে কৃষ্ণ বহি আছে ব্যাসৰ, কিন্তু উগুল থুগুল মন কিয় হৈ আছে? কাৰণ হৃদয়ত কৃষ্ণ তেওঁ উপলব্ধি কৰিবই পৰা নাই। তেওঁ অঘাত পণ্ডিত, তেওঁ নজনা একোৱেই নাই। সমস্ত বেদ বেদান্তৰ তত্ত্ব জানে, তথাপিও তেনেকুৱা অৱস্থা কিয়? কাৰণ তেওঁ যিবিলাক ধৰ্ম শিক্ষা দিলে বা নিজেও আচৰণ কৰিলে, সেই ধৰ্মবিলাকে ঔ হৰি ঔ ৰাম গণ্ডগোল। সেইকাৰণে সমাজত মূল মানুহটো যদি চবেই জানে, নামো জানে, নামো ধুনীয়া গায়, পাঠও ধুনীয়া গায়, নামঘৰখনো পৰিচালনা ধুনীয়া কৰে, তিনি বস্ত্ৰ সদায় পিন্ধি থাকে, কিন্তু কোনো গম নাই পোৱা নাজানে বুলি ভিতৰি ভিতৰি কিন্তু ঔ হৰি ঔ ৰাম। সেইজনৰ কাৰণে কিন্তু আপোনালোকৰ কষ্ট হ'ব। সমাজত যে এতিয়া গাঁৱত যে আপোনাৰ অপয়া মংগলবিলাক কিয় হয়? কাৰণ সমাজৰ মেইন মানুহজন যদি, গুৰু ধৰিত্ৰাজন যদি গণ্ডগোল হৈ যায়, তেতিয়া সমাজৰ আপোনাৰ যিসকল মানে আপোনালোকৰ সেৱকী আছে বা এই পৰিয়াল আছে, সকলোৱে কষ্ট পাব লাগিব। কাৰণ তেওঁ গণ্ডগোলটো কৰি আছে। বুজি পাইছেনে কথাটো? সেইকাৰণে সেই সমাজৰ যিজন মূল ব্যক্তি, তেওঁ সদাচাৰ হ'ব লাগিব। 1, 2 ঈশ্বৰ পৰায়ণ হ'ব লাগিব। 3 শান্ত স্বভাৱৰ হ'ব লাগিব। 4 বিবেক আৰু বিনম্ৰ গুণটো তেওঁৰ থাকিব লাগিব। তেওঁৰ যদি বিবেক আৰু বিনম্ৰ গুণটো নাথাকে, তেতিয়াহ'লে তেওঁ কি হ'ব? তেওঁৰ কাৰণে আনৰ অপকাৰ হৈ যাব। কাৰণ
জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম, হয়নে বাৰু? তেওঁ যদি গৰিহিত কৰ্ম কৰিব, আকৌ সেইটোকে আকৌ অন্য মানুহবিলাক ভাবিব, এই মানুহবিলাকো ভাবিব এইটোৱে ধৰ্ম নেকি বুলি ইয়াৰ পিছে পিছে যোৱাই ভাল। তেওঁলোকো ধ্বংস হৈ যাব লাগিব। সেইকাৰণে শুদ্ধ সত্যটো বুজি ল'ব লাগিব। জ্ঞান বিজ্ঞান তদং ৰহস্য ভাগৱতত আছে বাপাইসকল। ভাकारम ভাবুকম জ্ঞং, ভাবিব কৈছে। কি ভাবিব লাগিব? তাৰমানে ভাতিতি সৰ্বে লোকেশ্য, য'ত ভাবাৰ লগে লগে আমাৰ হৃদয়ত এটা প্ৰকাশৰ সৃষ্টি হ'ব পাৰে। যে ভাতিতি সৰ্বে লোকেশ্য। আৰু গটোৱে কি কৈছে? গতিতি অলৌকিম গতিলৈ মানে আমি যাব লাগিব, য'ত গ'লে জীৱই আৰু ঘূৰি আহিব নালাগে। ইয়াত গত্তা ন নিৰ্বন্তন্তে তদধামো পৰমম মম, কৃষ্ণই নিজে কৈছে। য'ত গ'লে জীৱাত্মা আকৌ পুনৰ ঘূৰি আহিব নালাগে, কষ্ট যাতনা খাব নালাগে। সেইটো আপুনি মই নিবিচাৰি কি কৰিছোঁ, দুখ বেদনা কষ্ট য'ত আছে, য'ত মানে যেনেকৈ গাহৰিৰ সুখটো আপুনি মই সেই সুখটো বিচাৰি আছোঁ। গাহৰি যেনেকৈ ইন্দ্ৰৰ যেনেকৈ স্বৰ্গৰ তিলোত্তমা ৰম্ভা অপেশ্বৰা কি আছে সেইগিলাৰ সুখতেই ব্যস্ত হৈ থাকে, ঠিক গাহৰিজনীও গাহৰিৰ মানে হেৰিটোৰ সুখতে তেওঁলোক আবদ্ধ হৈ থাকে, হয়নে বাৰু? তো এই বিষয়ৰ ধান্দাটো এৰিব কৈছে। সেইকাৰণে কৈছে দশম স্কন্ধ ভাগৱতত মহাপুৰুষ গুৰুজনাই পদবন্ধ কৰিছে, এৰাম ভৱতৰিবাৰ যোগ্য হে মনুষ্য শৰীৰ, বিষয় বাতাখা পায়া কৰিলা অস্থিৰ। বোলে ভৱতৰিবাৰ যোগ্য মনুষ্য শৰীৰ, আমাক মানুহৰ শৰীৰটো দিলে 100 বছৰ দিলে। আমি কাহিনীৰ যোগেদি এই কথাটো কওঁ। এদিন কি হ'ল, সৰু ল'ৰা এটা, এখন গাঁৱত সৰু ল'ৰা এটাক দেউতাকে 100 টকা এটা দিলে, যে ল'ৰাটোক কৈছে, বোপা তই যা, ওচৰতে বজাৰ এখন বহিছে, তাত তুমি ফল মূল অলপ কিনি লৈ আহিবা। 100 টকা এটা দি পঠিয়ালে দেই দেউতাকে। ল'ৰাটোৱে 100 টকাটো ধৰি হাতত আহিল বজাৰলৈ। আৰু এই বজাৰত যেতিয়া সোমাই গ'ল, বিবিধ ৰঙৰ তেওঁ বস্তুবিলাক দেখা পাইছে। বজাৰত ফল মূলৰ দোকানো দেখা পাইছে, বজাৰত কিবা নাচ গান খেল ধেমালিও এইবিলাকো হৈছে দেই। 100 টকাটো লৈ আহিলে। অহাৰ পিছতে তেওঁ এটা মানে খেল দেখা পাইছিলে। তাত এটা মানে বান্দৰ নচোৱা মানুহ এজন মানে এটা বান্দৰক নচাই আছে দেই। শিশুটোৱে মানে ল'ৰাটোৱে চাইছে, বান্দৰ নচোৱা চবেই চাই আছে। ই কি কৰিলে, 100 টকাটো হাতত ধৰি সিও বান্দৰ নাচ খেলটোত মানে চামিল হৈ গ'ল। সি চাবলৈ আৰম্ভ কৰিলে। বান্দৰ নাচটো চাওঁতে চাওঁতে কি হ'ল, তেওঁ পাহৰি গ'ল। মানে ফল মূল যে দেউতাই লৈ যাব লাগিছিলে, সেই কথাটো তেওঁ কিনি লৈ যাবলৈ পইচাটো দিছিলে 100 টকাটো, কিন্তু সি পাহৰি গ'ল। বান্দৰ নাচ যেতিয়া খেলটো শেষ হ'ল, এই যিসকল মানে যি বান্দৰ নাচ খেল কৰি থাকে, তেওঁ টুপি এটাত মানে পইচা তোলে চবৰে হাতত। ই কি কৰিলে, চবেই পইচা দিছে দেখি পাই, পিতাকে দিয়া দেউতাকে দিয়া পইচা 100 টকা ঔহৰি দি দিলে। দিয়াৰ পিছত তেওঁ দোকানবিলাকতো বন্ধ হৈ গ'ল, বুজি পাইছেনে প্ৰভু? তেওঁ ঘৰলৈ গুচি গ'ল। দেউতাকে কৈছে যে ফল কিনি আনিলানে? বোলে ফল কিনি অনা নাই। মোৰ পইচাটো? বোলে পইচাটো বোলে সেই যে বান্দৰ নাচ হৈ আছিলে, তাত মই বান্দৰ নাচ চাই আছিলোঁ, তাতে দি দিলোঁ। বোলে ফলো নানিলে, দোকান বন্ধ হৈ গ'ল, পইচাটো বিচাৰিছে, পইচাও নাই। এতিয়া কি হ'ব অৱস্থা? তাৰপিছত কি হ'ল, ইয়াত এতিয়া আমি সাংসাৰিক যিটো আধ্যাত্মিক সাংসাৰিক জীৱনৰ কথাটো আমি আধ্যাত্মিক দৰ্শনলৈ লৈ আহিব লাগে। আমাৰ দেউতাকে আমাক 100 টকা এটা দি পঠিয়াইছিলে। 100 টকা মানে 100 টকাৰ আয়ু, মনুষ্যৰ আয়ু 100 বৰিষ সংখ্যা, হয়নে? 100 টকা আয়ু, 100 টকা 100 বছৰ আপোনাক মোক দি পঠিয়ালে ভগৱানে। কোন? পিতা, আমাৰ পৰমাত্মা ভগৱান। সকলোকে 100 বছৰ দি পঠিয়ালে। আনিলে 100 টকা আয়ু পাই আহিলোঁ আমি। আৰু আহি এই সংসাৰ মায়াময় সংসাৰখনত আমি কি ক'লে আমাক বজাৰত তোমালোক হয়নে
সোমাই গ'লোঁ আমি, আহি সংসাৰখনত সোমাই গ'লোঁ। সোমাই ইয়াৰ পৰা কি কি কিনিব লাগিছিলে? বোলে ভাল ভাল কৰ্ম কৰি ভাল ভাল ফল ইয়াৰ পৰা কিনি লৈ যাব লাগিছিলে হিচাপ মতে। কিন্তু কি কিনিলোঁ? বোলে একোৱে নিকিনাকৈ আমি মায়া সংসাৰত এবাৰ ইফালে দৌৰিলোঁ, ইমান কৰ্মৰ মাজতে আমি সোমাই গ'লোঁ। কাৰো সময় নাই, ইফালে গ'লোঁ সিফালে নহয়, বান্দৰ যেনেকৈ নাচি আছে তেনেকৈ আমি নাচি ফুৰিলোঁ, হয়নে প্ৰভু? আৰু চব যেতিয়া দোকান বন্ধ হ'ব আৰম্ভ কৰিছে একফালৰ পৰা, বোলে চকুৰ